হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, কাৰ দিনৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ প্ৰয়োগ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, ৰুদ্ৰসিংহ। ল'ৰাবন্ধু আলোচনীৰ সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, কৰুণাবিৰাম বৰুৱা। কুখান গান বিশেষকৈ কোন অঞ্চলত প্ৰচলিত এক লোকনাট্য অনুষ্ঠান? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, গোৱালপাৰা। কোনখন ভাৰতীয় ৰাজ্যই এক ডিজিটেল বান প্ৰতিবেদন ফ্লাড ৰিপৰ্টিং চিষ্টেম প্ৰণালী মুকলি কৰিছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, অসম। তলৰ কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয়? শুদ্ধ উত্তৰ অপশ্যন বি, মেঘালয় ৰাজ্য। আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1930 চনত। মিচিং ভাষাত প্ৰথমখন ছবি পানেই জংকী কিমান চনত মুক্তি লাভ কৰে? শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, 2001 চনত। কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, দশম শতিকাত। কোন চনত গুৱাহাটীত পৌৰ নিগম গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, 1974 চনত। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন বি, লক্ষ্মীসিংহ। শুক্লেশ্বৰ মন্দিৰ কাৰ দিনত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, প্ৰমত্ত সিংহ। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাজনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, মহেন্দ্ৰ বৰ্মন। প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, চন্দ্ৰকুমাৰ আগৰৱালা। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হ'ল? শুদ্ধ উত্তৰ অপশ্যন চি, কৃষ্ণকান্ত সন্দিকৈ। হিমা দাসে কিমান চনত অৰ্জুন বঁটা লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, 2018 চনত। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, পাৰ্বতী কুমাৰ গোস্বামী। বেদনাৰ উল্কা কবিতা পুথিখনৰ লিখক কোন? শুদ্ধ উত্তৰ অপশ্যন বি, অম্বিকাগিৰি ৰায়চৌধুৰী। পৃথিৱীৰ অশোক নামৰ চুটিগল্প গ্ৰন্থখনৰ লিখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, যোগেশ দাস। থেংক ইউ ফৰ ৱাচিং।